আমাৰ যি এমপি শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানীৰ ওপৰত আজি ভাৰতীয় জনতা পাৰ্টিৰ ভেৰুনীয়া পোহনীয়া গুণ্ডাই সাংঘাতিকভাৱে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। তেওঁলোকৰ গোটেই ৪-৫খন গাড়ী, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ গাড়ী, আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানীৰ গাড়ী আজি চুৰমাৰকে ভাঙিছে। বৰদলৈ গাৰ পৰা তেজ ওলাইছে, শিৱামণি বৰাৰ গাৰ পৰা তেজ ওলাইছে। আৰু এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোণাপুৰ হাই ছেকেণ্ডেৰীৰ এই খেলপথাৰৰ পৰা মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে আপুনি বাহুবল ধনবল দেখুৱাই আমাৰ কংগ্ৰেছ নেতাসকলৰ ওপৰত যি আক্ৰমণ কৰিছে, আজি প্ৰদ্যুৎ বৰদলৈ দেহাৰ পৰা যি তেজ নিগৰিছে, এটোপাল এটোপাল তেজৰ বিচাৰ 2026 চনত আমি কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাক মই আজি কৈ থৈছো যে ধৈৰ্য আৰু সহ্যৰ সীমা অসমৰ মানুহক হেৰুৱাবলৈ বাধ্য নকৰিব। বালিলৈ যি পাপ, শুগলিবলৈ সেই পাপ। আপুনি অসম মাতৃৰ চৰণ আজি কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰাই নিজৰ তেজেৰে ধুৱাইছে। স্বাধীনতা সংগ্ৰামতো আমি বহুতে এইখন দেশৰ কাৰণে তেজ দিছিলো। আমি ব্ৰিটিছ পুলিচৰ লাঠি পিঠিত পাতি লৈছিলো। কিন্তু আজি আপোনালোকে শুনি আচৰিত হ'ব যে জেগাই জেগাই বিজেপিয়ে এতিয়া গুণ্ডা ভেৰুনীয়া পাইছে। তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, তেওঁলোকৰ যি অপকৰ্ম, অসমৰ মানুহৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা যি ধৰণে কমি গৈছে, আজি তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত আজি বাহুবল ধনবলে এই পঞ্চায়ত নিৰ্বাচন জিকিবৰ কাৰণে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে, আমি সেই ষড়যন্ত্ৰক ভয় নকৰো। কালিলৈ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল ডিজিপি অফিচত যাব আৰু আমি চাম যে পুলিচে যদি দোষীক উপযুক্ত শাস্তি দিয়ে, দোষীক যদি কাৰ্যত কৰে ভাল কথা, নহলে আমি গোটেই অসমতে পুলিচ থানাবিলাক আমি ঘেৰাও কৰিবৰ কাৰণে সিদ্ধান্ত লম। সেইকাৰণে